শিক্ষান্ত পৰীক্ষাৰ সমাজ বিজ্ঞানৰ এটা প্ৰশ্ন যেটো প্ৰশ্নক লৈ এই মুহূৰ্তত ৰাজ্যজুৰি অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া এটা অবান্তৰ প্ৰশ্ন এটা অদ্ভুত প্ৰশ্ন যেটো প্ৰশ্নই পৰীক্ষা কেন্দ্ৰত ছাত্ৰ ছাত্ৰীসকলক বিভ্ৰান্ত কৰি তুলিলে যেটো প্ৰশ্ন ছাত্ৰ ছাত্ৰীসকলৰ মন মগজু জুকাৰি গল হয় মন মগজু জুকাৰি যোৱা এটা প্ৰশ্ন দশমমান শ্ৰেণীৰ এগৰাকী পৰীক্ষাৰ্থী দশমমান শ্ৰেণীৰ পৰীক্ষাৰ্থীৰ সন্মুখত এনেকুৱা এটা অদ্ভুত প্ৰশ্ন দিয়া হল যাক লৈ বিভ্ৰান্ত হৈ পৰিল ছাত্ৰ ছাত্ৰীসকল আৰু তাকো ধৰ্মক লৈ এটা অবান্তৰ প্ৰশ্ন ধৰ্মক লৈ এটা অদ্ভুত প্ৰশ্ন নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ এটা অদ্ভুত প্ৰশ্ন ইতিমধ্যে সোশ্যাল মিডিয়াৰ পৰা আৰম্ভ কৰি সৰ্বত্ৰে এই বিষয়টোক লৈ তীব্ৰ প্ৰতিক্ৰিয়া তীব্ৰ আলোড়ন অব্যাহত আছে প্ৰিয় দৰ্শক এইখিনি মুহূৰ্তত আপোনালোকৰ মতামত জানিব বিচাৰিম হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীৰ বাবে এনেকুৱা ধৰণৰ প্ৰশ্ন কিমান সমীচীন হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীৰ বুদ্ধিমত্তা জুখিবৰ বাবে এনেকুৱা ধৰণৰ প্ৰশ্নৰ প্ৰয়োজন আছে জানো আপোনালোকৰ মতামত বিচাৰিম এই মুহূৰ্তত লাইভত কমেন্ট সেকশনত আপোনালোকে মতামত আগবঢ়াব পাৰে এনে ধৰণৰ এটা প্ৰশ্ন যেটো প্ৰশ্নক লৈ এতিয়া তুমুল বিতৰ্কৰ সৃষ্টি হৈছে ৰাজ্যৰ শিক্ষা জগতত অভিভাৱকৰ পৰা আৰম্ভ কৰি সচেতন মহল বিদ্যুৎ মহল সৰ্বত্ৰে এই প্ৰশ্নটোক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে প্ৰশ্নটো ইতিমধ্যে আপোনালোকে অৱগত হৈছে যে ধৰ্মৰ ভিত্তিত এখন চিকিৎসালয়ক কেন্দ্ৰ কৰি এটা প্ৰশ্ন কৰা হৈছে ধৰ্মৰ ভিত্তিত দুটা সম্প্ৰদায়ক অতি দৃষ্টিকটুভাৱে তুলনা কৰা হৈছে দুটাকৈ সম্প্ৰদায়ক আৰু এই দুটা সম্প্ৰদায়ক অতি দৃষ্টিকটুভাৱে তুলনা কৰাৰ পৰিণতিত ছাত্ৰ ছাত্ৰীসকল বিভ্ৰান্ত হ'বলগীয়া হ'ল আমি এই মুহূৰ্তত দেখুৱাইছো আপোনালোকক সেই অবান্তৰ প্ৰশ্নটোৰ কথা সবিস্তাৰে য'ত ৰাজ্যজুৰি বিতৰ্ক এই মুহূৰ্তত অব্যাহত আছে 57 নম্বৰ প্ৰশ্ন কাকতৰ 60 পৃষ্ঠাৰ 57 নম্বৰ প্ৰশ্নটো আছিল এখন হাস্পতাল আৰু তাৰে চিকিৎসাক লৈ প্ৰশ্নটোত দৃষ্টিকটুভাৱে তুলনা কৰা হৈছে দুটা ধৰ্মক য'ত মেট্ৰিকৰ সমাজ বিজ্ঞানৰ 57 নম্বৰ প্ৰশ্নটো আছিল তেনেকুৱা যে এখন হাস্পতাল তাতে চিকিৎসা কৰা কেন্দ্ৰ কৰি দুটা সম্প্ৰদায়ক অতি দৃষ্টিকটুভাৱে তুলনা কৰা হৈছিল প্ৰশ্নটো এই মুহূৰ্তত আপোনালোকৰ সন্মুখত আগবঢ়াব বিচাৰিছো ইতিমধ্যে বহুতেই অৱগত হৈছে এই অবান্তৰ প্ৰশ্নটো যে তলৰ বিৱৰণটো পঢ়া আৰু তাৰ পিছৰ প্ৰশ্নৰ উত্তৰটো দিয়া ধৰা হওক চৰকাৰে পুনৰ জনাম ধৰা হওক চৰকাৰে দাম্বুক নামৰ গাঁওখনত এখন চিকিৎসালয় স্থাপন কৰিলে চিকিৎসালয়খনত হিন্দুসকলক বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হয় আৰু অন্য ধৰ্মৰ লোকে চিকিৎসাৰ খৰচ পাতি নিজেই বহন কৰিব লাগে ভাৰতৰ দৰে এখন দেশত চৰকাৰে তেনে ধৰণৰ ব্যৱস্থা ল'ব পাৰেনে তোমাৰ মতামত দাঙি ধৰা ভাৰতৰ দৰে এখন দেশত চৰকাৰে তেনে ধৰণৰ ব্যৱস্থা ল'ব পাৰেনে তোমাৰ মতামত দাঙি ধৰা এয়াই হৈছে প্ৰশ্ন এয়াই হৈছে এটা অদ্ভুত প্ৰশ্ন স্বাভাৱিকতে এই প্ৰশ্নটোক লৈ বিতৰ্কৰ সৃষ্টি হৈছে কাৰণ ভাৰত হৈছে এখন ধৰ্মনিৰপেক্ষ দেশ ভাৰতৰ দৰে এখন গণতান্ত্ৰিক দেশত এনেকুৱা প্ৰশ্নৰ কোনো আচলতে গ্ৰহণ কৰিব পৰা বিষয় নহয় তাকে লৈ মুহূৰ্তত সৰ্বত্ৰে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে কাৰণ ভাৰতৰ দৰে এখন গণতান্ত্ৰিক দেশ আৰু এই গণতান্ত্ৰিক দেশত সাম্প্ৰদায়িক তথা নিকৃষ্ট প্ৰশ্ন বুলি বিভিন্নজনে এই মুহূৰ্তত অভিহিত কৰা পৰিলক্ষিত হৈছে বহুতেই এয়া এক নিকৃষ্ট প্ৰশ্ন এক সাম্প্ৰদায়িক প্ৰশ্ন বুলি ছাত্ৰ ছাত্ৰীসকলৰ মনত ধৰ্মক লৈ এটা বিভেদ সৃষ্টি কৰাৰ এক যেন চেষ্টা এনেকুৱা ধৰণৰ মন্তব্য বিভিন্নজনে কৰা পৰিলক্ষিত হৈছে কিয়নো ধৰ্মীয় অনুভূতিক আঘাত কৰি এনে ধৰণৰ প্ৰশ্ন মেট্ৰিকৰ পৰীক্ষাৰ্থী কিয় কৰা হ'ল তাকে লৈ শিক্ষা বিভাগকো প্ৰশ্ন উত্থাপন কৰিছে আমাৰ হাতত শিক্ষামন্ত্ৰী ভাষ্য আছে আমি শিক্ষামন্ত্ৰী ভাষ্য আগবঢ়াম কিন্তু এটাই প্ৰশ্ন এই মুহূৰ্তত যে ভাৰতৰ দৰে এখন গণতান্ত্ৰিক দেশত এনে ধৰণৰ প্ৰশ্ন অবাস্তৱ তথা অমূলক ভিত্তিহীন সেই কথাই উল্লেখ কৰিছে এক অবাস্তৱ প্ৰশ্ন কৰা হৈছে এক ভিত্তিহীন প্ৰশ্ন কৰা হৈছে যদিওবা এই প্ৰশ্নটোৰ উত্তৰে হৈছে যে বিশেষ সম্প্ৰদায়ৰ লোকে ধন খৰচ কৰি চিকিৎসা কৰিব পাৰে নে নোৱাৰে ইয়াৰ উত্তৰ হৈছে নোৱাৰে এয়া এটা সাধাৰণ জ্ঞান বা সাধাৰণ কথা যে নোৱাৰে সকলোৱে জানে নোৱাৰে কাৰণ ভাৰত হৈছে এখন ধৰ্মনিৰপেক্ষ দেশ ভাৰতৰ সংবিধানত সেই কথা স্পষ্টকৈ উল্লেখ আছে ভাৰতৰ সংবিধানৰে এটা অন্যতম বৈশিষ্ট্য হৈছে ভাৰত এখন ধৰ্মনিৰপেক্ষ দেশ গতিকে সেই দিশৰ পৰা এই প্ৰশ্নটো আছিল অত্যন্ত অবাস্তৱ তথা অমূলক গতিকে দুটা ধৰ্মক এনেদৰে অতি দৃষ্টিগতভাৱে তুলনা কৰি ছাত্ৰ ছাত্ৰীসকলক বিভ্ৰান্ত কৰাৰ কোনো প্ৰয়োজন নাছিল বুলি বিভিন্নজনে মতামত প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰিলক্ষিত হৈছে প্ৰিয় দৰ্শক এই মুহূৰ্তত পুনৰ আপোনালোকক
অনুৰোধ জনাব বিচাৰিম আপুনি কিভাৱে এনেকুৱা ধৰণৰ এটা বিষয় চাব গ'লে এটা স্পৰ্শকাতৰ প্ৰশ্ন এনেদৰে ছাত্ৰ ছাত্ৰীসকলক কৰা হৈছে মতামত এই মুহূৰ্তত আপোনালোকে আগবঢ়াব পাৰে ৰঞ্জিত গগৈ উল্লেখ কৰিছে যে ছাত্ৰ ছাত্ৰীৰ মানসিক ভাৰসাম্য হেৰুৱা এখন পেপাৰ সকলোৱে কৈছে যে ছাত্ৰ ছাত্ৰীৰ মানসিক ভাৰসাম্য হেৰুৱা এখন পেপাৰ এক কথাত ক'বলৈ গ'লে পৰীক্ষা হলত ছাত্ৰ ছাত্ৰীসকলৰ মাজত যেনে হাহাকাৰ অৱস্থাৰ সৃষ্টি হ'ল প্ৰশ্ন কাকত দেখি কেৱল এইটো প্ৰশ্ন বুলিয়ে নহয় এক যেন পূৰ্বতকৈ কিছু ব্যতিক্ৰমী প্ৰশ্ন কাকতখন বিভিন্নজনে কৈছে বিভিন্নজনে এই প্ৰশ্ন কাকতখনক লৈ বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জুথিখা হালৈ লহকৰ তেওঁ উল্লেখ কৰিছে ভাৰত এখন ধৰ্মনিৰপেক্ষ দেশ স্বাভাৱিকতে ইয়াত আৰু ছাত্ৰ ছাত্ৰীসকলৰ আইকিউৰ পৰীক্ষা কৰিবলৈ গৈ এনেকুৱা ধৰণৰ অবান্তৰ বা অবাস্তৱ বা এটা অমূলক প্ৰশ্ন কৰাৰ কোনো প্ৰয়োজন নাছিল এনেধৰণৰ এতিয়া বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰিলক্ষিত হৈছে শিক্ষামন্ত্ৰীৰ ভাষ্য আছে আমি শিক্ষামন্ত্ৰীৰ ভাষ্য আগবঢ়াম কিন্তু ভাৰত যি ধৰ্মনিৰপেক্ষ দেশ য'ত সংবিধানত সেই কথা উল্লেখ কৰা হৈছে তাতে ছাত্ৰ ছাত্ৰীসকলক দুটা ধৰ্মৰ মাজত তুলনা কৰাৰ কোনো প্ৰয়োজন নাছিল ছাত্ৰ ছাত্ৰীসকলক বিভ্ৰান্ত কৰাৰ কোনো প্ৰয়োজন নাছিল প্ৰশ্ন কাকতখনৰ আমি পুনৰ জনাইছো প্ৰশ্ন কাকতখনৰ 60 নম্বৰ পৃষ্ঠাৰ 57 নম্বৰ প্ৰশ্নটোত এনেকুৱা ধৰণৰ এটা প্ৰশ্ন কৰা হৈছিল যে তলৰ বিষয়টো পঢ়া আৰু প্ৰশ্নটোৰ উত্তৰ দিয়া দাম্বুক নামৰ এখন গাঁও পুনৰ দেখুৱাইছো দাম্বুক নামৰ এখন গাঁও তাতে পুনৰ আগবঢ়াইছো প্ৰশ্নটো আপোনালোকৰ সন্মুখত য'ত এখন চিকিৎসালয় স্থাপন কৰা হ'ল চিকিৎসালয়ত হিন্দুসকলক বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হয় কিন্তু অন্য ধৰ্মৰ লোক চিকিৎসাৰ খৰচ পাতি নিজেই বহন কৰিব লাগে এনে ধৰণৰ প্ৰতিক্ৰিয়া এই মুহূৰ্তত দেখিবলৈ পোৱা হৈছে এনে ধৰণৰ প্ৰশ্নক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে আৰু প্ৰিয় দৰ্শক এই মুহূৰ্তত আপোনালোকৰ মতামত জানিব বিচাৰিম কমেন্ট সেকশনত আগবঢ়াওক মতামত যেহেতু পোনপটীয়া সম্প্ৰচাৰত আপোনালোকে সংযুক্ত হৈ আছে মোৰ সৈতে লাইভত লগতে শিক্ষামন্ত্ৰী গৰাকীও কৈছে যে ইয়াত বিতৰ্ক হ'বলগীয়া কোনো কথা নাই আসলতে শিক্ষামন্ত্ৰী গৰাকী কি যুক্তি আগবঢ়ালে এই বিতৰ্ক সন্দৰ্ভত শিক্ষামন্ত্ৰী গৰাকীৰ ভাষ্য আগবঢ়াম আৰু লগতে লাইভৰ পৰা মই জয়ন্ত মাধৱ গোস্বামীয়ে বিদায় লম জনাই থাকিব আপোনালোকৰ মতামত এই মুহূৰ্তত লাইভৰ পৰা বিদায় লৈছো ধন্যবাদ কালি মেট্ৰিক পৰীক্ষাৰ এটা প্ৰশ্ন আছে সমাজ বিজ্ঞানৰ সেই প্ৰশ্নটোক লৈ যথেষ্ট এটা ছ'চিয়েল মিডিয়াত আমি বিতৰ্ক এটা হোৱা দেখিছোঁ মই ভাবোঁ যে বিতৰ্কটো অনাৱশ্যক কাৰণ ভাৰতবৰ্ষৰ যি সংবিধানৰ প্ৰিএম্বুল সেই সংবিধানৰ প্ৰিএম্বুলে কোনো ডিছক্ৰিমিনেশ্যন এলাউ নকৰে গতিকে আমি কাকো ডিছক্ৰিমিনেশ্যন নকৰি পেলাই আমি সবকা সাথ সবকা বিকাশ নীতি পালন কৰি আছোঁ এতিয়া ছাত্ৰ বা ছাত্ৰীগৰাকীৰ সেই ইনফৰমেশ্যনটো আছে নে নাই যে ভাৰতবৰ্ষত ধৰ্মৰ ভিত্তিত জাতিৰ ভিত্তিত ভাষাৰ ভিত্তিত কোনো ডিছক্ৰিমিনেশ্যন বা বৈষম্য নহয় এই জ্ঞানটো ছাত্ৰ ছাত্ৰীজনৰ ছাত্ৰ বা ছাত্ৰীগৰাকীৰ আছে নে নাই সেইটোকে টেষ্ট কৰিছে ইয়াত বেয়া পাব লগা ইয়াত বিতৰ্ক কৰিবলগীয়া কিটো আছে প্ৰশ্নপত্ৰখনো যথেষ্ট 63 পৃষ্ঠাৰ প্ৰায় 63 পৃষ্ঠাৰ প্ৰশ্ন কাকতখন লৈ পেলাই কি সমস্যা প্ৰশ্ন কাকতখনে 63 পৃষ্ঠা গতিকে ছাত্ৰ ছাত্ৰীয়ে প্ৰশ্নখিনি যাতে অলপ পঢ়ি পেলাই গোটেই বুজিব পাৰে সেইকাৰণে সেইদিনা পৰীক্ষা 15 মিনিট আগতীয়াকৈ আৰম্ভ কৰা হৈছে আপুনি পূৰ্বতে কৈছিলে যে মেট্ৰিক পৰীক্ষা হয়তো নহ'ব পাৰে কিন্তু এবাৰ ভৱিষ্যতলৈ আপোনালোকে যদি মানুহে মেট্ৰিক শব্দটোৰ অৰ্থই বুজি নাপায় মই কি কৰিম ডিক্সনেৰীখন মেলি পেলাই মেট্ৰিক শব্দটোৰ অৰ্থ কি চাই ল'লে হ'ল মেট্ৰিকৰ অৰ্থটো হ'ল দশম গতিকে দশম শ্ৰেণীৰ পৰীক্ষা কিয় নহ'ব প্ৰত্যেকটো শ্ৰেণীতেই পৰীক্ষা অনুষ্ঠিত হয় গতিকে দশম শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত হ'বই হৈ আছে আৰু মই কেতিয়াও কোৱা নাই মেট্ৰিক পৰীক্ষা নহয় বুলি পেলাই মই কৈছোঁ বিদ্যালয় শিক্ষা দশম শ্ৰেণীত সমাপ্ত নহয় পূৰ্বে হাইস্কুল লিভিং বিদ্যালয় শিক্ষাৰ সমাপ্তি হৈছিল দশম শ্ৰেণীত এতিয়া বিদ্যালয় শিক্ষাৰ সমাপ্তি হ'ব দ্বাদশ শ্ৰেণীত আৰু উচ্চ শিক্ষা তাৰ পাছত আৰম্ভ হ'ব চাওক এতিয়া মাননীয় মুখ্যমন্ত্ৰী ইতিমধ্যে আহ্বান জনাইছে যে আমি পৰম্পৰাগত যিটো পূৰ্বৰ শিক্ষা ব্যৱস্থা সেইটোৰ ধাৰাবাহিকতা ৰক্ষা কৰি এতিয়াৰ এই নতুন যুগত আমি খুব ভাল ফলাফল নাপাম গতিকে কাৰিকৰী শিক্ষা বিজ্ঞান প্ৰযুক্তিৰ শিক্ষা ছাত্ৰ ছাত্ৰীক সৰুৰে পৰা প্ৰয়োজন হ'ব গতিকে এতিয়া যিবিলাক নতুন ছাবজেক্ট আহিছে যিবিলাকৰ দ্বাৰা সমাজ ইণ্ডাষ্ট্ৰি পৰিচালিত হৈছে যে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ৰবটিক্স মেচিন লাৰ্ণিং ইত্যাদি এইবিলাক আমি ইতিমধ্যে আমাৰ বিদ্যালয়সমূহত আৰম্ভ কৰিছোঁ টিংকাৰিং লেব প্ৰতিষ্ঠা কৰাৰ যোগেদি গতিকে এতিয়া আমি টিংকাৰিং লেবসমূহ আমি IIT গুৱাহাটীৰ লগত কোলাবৰেট কৰি আমাৰ বিভিন্ন বিদ্যালয়ত আমি প্ৰতিষ্ঠা কৰিছোঁ এইবাৰ বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আৰু 50,000
গোটেই ভাৰতবৰ্ষত চৰকাৰী বিদ্যালয়ত 50,000 টিংকাৰিং লেব তেওঁ প্ৰস্তাৱ কৰিছে। গতিকে এই 50,000 টিংকাৰিং লেবে ভাৰতবৰ্ষৰ বিদ্যালয় শিক্ষাৰ গোটেই ছবিখনে একেবাৰে সলনি কৰি পেলাব। শিক্ষামন্ত্ৰী হওঁতেই তেওঁ অসমত এটা নতুন পৰম্পৰা আৰম্ভ কৰিলে যে আমি চৰকাৰী মহাবিদ্যালয়, যাক আমি আদৰ্শ মহাবিদ্যালয় হিচাপে স্থাপন কৰাৰ এটা প্ৰক্ৰিয়া আৰম্ভ হ'ল। আৰু তাৰে অংশ হিচাপে কাজিৰঙা এখন মডেল ডিগ্ৰী কলেজ আমি ইয়াত প্ৰতিষ্ঠা কৰিছোঁ। মহাবিদ্যালয়খনত ইতিমধ্যে পাঠদান চলি আছে। তাৰ নতুন বিল্ডিঙৰ আমি আধাৰশিলা স্থাপন কৰিলোঁ। আৰু এই মহাবিদ্যালয়খনে আমাৰ গোলাঘাট জিলাৰ কাজিৰঙাত এটা বৃহৎ অংশক খুব উৎকৃষ্ট সেৱা আগবঢ়াবলৈ সক্ষম হ'ব বুলি মোৰ দৃঢ় বিশ্বাস। এটা কথা দেখা পাইছোঁ যে কাজিৰঙা বিশেষকৈ প্ৰাথমিক পৰ্যায়ত বহুত শিক্ষকৰ ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষকৰ অভাৱ, সেইটো ব্যৱস্থা গ্ৰহণ কৰা হ'ব নেকি? চাওক, অসমত শিক্ষক আমাৰ যথেষ্ট আছে, কিন্তু যিহেতু শিক্ষানুষ্ঠানবিলাক ৰাইজৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছিল, গতিকে শিক্ষক ৰেচনেলাইজেশ্যনটো কৰাত আমি বহুতখিনি অসুবিধাৰ সন্মুখীন হৈছোঁ। তথাপিও এতিয়া নতুনকৈ আৰু আমাৰ প্ৰায় 9,000 শিক্ষক নিযুক্তিৰ এটা প্ৰক্ৰিয়া আৰম্ভ হৈ আছে, চলি আছে। সেইসকল শিক্ষক নিযুক্তি হোৱাৰ পাছত আমি এই প্ৰাথমিক বিদ্যালয়ত শিক্ষকৰ নাটনি দূৰ হ'ব। লগতে ৰাইজেও এটা কথা বুজিব লাগে যে আমি খুব কম সংখ্যক ছাত্ৰ ছাত্ৰী দি বিদ্যালয় একোখন পৰিচালনা কৰা এইটো সম্ভৱপৰ কথা নহয়। আৰু আইডিয়েলি এখন প্ৰাথমিক বিদ্যালয়ত 150গৰাকী যদি ছাত্ৰ ছাত্ৰী হয়, পৰ্যাপ্ত শিক্ষক দিব পৰা যায়। কিন্তু আমাৰ যিবিলাক প্ৰাথমিক বিদ্যালয় 10জন, 12জন, 15জন, 20জন ছাত্ৰ ছাত্ৰীক লৈ আমি বিদ্যালয় চলাওঁ। গতিকে শিক্ষকৰ নাটনি এটা আছে আৰু পৰ্যায়ক্ৰমে আমাৰ বিদ্যালয় একত্ৰীকৰণটো চলি আছে। গতিকে আমি যেতিয়া ক্লাষ্টাৰিং কৰিব পাৰিম, একেখন গাঁৱতে থকা 2খন বিদ্যালয় আমি একেলগ কৰিব পাৰিম, আমি শিক্ষক বেছিকৈ আমি পোৱাত আমাৰ সুবিধা হ'ব। গতিকে মই সেই ক্ষেত্ৰত বিদ্যালয় একত্ৰীকৰণৰ ক্ষেত্ৰত মই ৰাইজৰ সহযোগিতাটো বিচাৰিছোঁ।